আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি যিহেতু আপোনালোকে বাদুলি মেলাখন দেখিছে 2001 চনৰ পৰা আমি এই মেলাখন পাতি আহি আছোঁ। মেলাখন দিনক দিনক আমি অতিক্ৰম হৈ গৈ আছে। যিহেতু আপোনালোকে দেখিছে বিগতৰ দিনতে আপোনালোকে দেখিছে মেলাৰ পৰিস্থিতি কি, আজি মেলাৰ পৰিস্থিতি কি। আমি বহুত বিশেষভাৱে আপোনালোকক জনাব বিচাৰোঁ যে এই মেলাথলীত আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে আৰু এই হৈ 3দিনীয়া কাৰ্যসূচী আমি মেলা পাতিছোঁ। যেনেকৈ 17, 18, 19 3দিনীয়া কাৰ্যসূচী। 3দিনীয়া কাৰ্যসূচীত আজি প্ৰথমটো দিন আৰু প্ৰথম দিনত আপোনাৰ মানুহৰ উল্লাস হৈ আছে দেখিছে আপোনালোকে এই বাদুলি খুলুং মেলা। আৰু বাদুলি মেলা ঐতিহ্য আপোনালোকে গম পাই আছে, যিহেতু পমিলা ৰাজ্য বুলি জনাজাত। এই পমিলা ৰাজ্যত আপোনাৰ যিহেতু নাৰীহে ৰাজত্ব আছিল, ইয়াত কোনো পুৰুষৰ ৰাজত্ব নাছিল। এই সুযোগতে আপোনালোকে পমিলা ৰাজ্যত এজন ঋষিমুনিৰ শিষ্য এজনে তেওঁ মহিলা ভেষ লৈ তেওঁলোকৰ মহিলা ৰাজ্যত সোমাইছিল। কিন্তু চোৱাংচোৱা মহিলা চোৱাংচোৱাই তেওঁক গম পালে যে এজন পুৰুষ বুলি তেওঁক আবদ্ধ কৰি ৰাখিছিল। ৰাখি থোৱা অৱস্থাত তেনে অৱস্থাত তেওঁক বন্দী কৰি ৰাখিছিল, বহুত নিৰ্যাতন দিছিল পুৰুষজনক। তেতিয়া ঋষিমুনিয়ে বিচাৰি বিচাৰি গম পালে যে তেওঁ পুৰুষজনক মহিলা ৰাজ্যত বান্ধি ৰাখিছে। তেওঁক এৰি দিবলৈ যেতিয়া অনুৰোধ কৰিছিল, তেওঁক এৰি দিয়া নাছিল। তেতিয়া ঋষিমুনিয়ে খঙত তেওঁক অভিশাপ দি বাদুলি হ'বলৈ অভিশাপ দিলে। তেনেকৈ তেওঁ চলি আহিছে। এই অনুষ্ঠানটোত আপোনালোকে এই তাৎপৰ্যটি আমাৰ চলি আহিছে পৰম্পৰাগত ঐতিহাসিক কথোপকথনৰ মাজেদি। আৰু ইয়াৰে মানুহৰ মনৰ যি আশা আকাংক্ষা থাকে, যদি তেওঁলোকে মাগে সেইখিনি পায়। আৰু এই অনুষ্ঠানৰ যদি আপোনালোক সকলো ৰাইজক জনাব বিচাৰোঁ যে এই অনুষ্ঠানটো আহক, আপোনালোকে উপভোগ কৰক, নিজৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰক। আৰু এই অহা কাইলৈ আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী হ'ব। দ্বিতীয় কাৰ্যসূচী আমাৰ ইয়াতে আমাৰ আমন্ত্ৰণীয় অতিথি হিচাপে থাকিব শ্ৰীযুত জিতু গোস্বামী, ব্ৰহ্মপুৰ সমষ্টিৰ মাননীয় বিধায়ক, তিৱা অঞ্চলৰ CM শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ আৰু মাননীয় অধ্যক্ষ মহোদয় মদন চন্দ্ৰ বৰদলৈ, তেওঁলোক উপস্থিত থাকিব। এই অনুষ্ঠানত কাইলৈ আধাৰশিলা আছে আমাৰ, যিহেতু তিৱা কাউন্সিলৰ আমাৰ 20 লাখ টকা এটা অনুমোদন দিছে তেওঁ থানখনলৈ আধাৰশিলা হ'ব। আৰু এই অনুষ্ঠানত তিৱা কাউন্সিলে যথেষ্ট আমাৰ অৰিহণা যোগাইছে। ইয়াতে বিভিন্ন ধৰণৰ যোৱা বছৰ 10 লাখ টকা স্কিম এটা চলিছে, এবাৰ 20 লাখ টকা এটা স্কিম দিছে। সেই সকলো ৰাইজক মাতো এই অনুষ্ঠানটোত আহক, তেওঁলোকৰ এই অনুষ্ঠানটো আগবঢ়াই দিয়ক। আৰু সকলোৱে নিজৰ মনৰ মতে নিজৰ ইচ্ছামতে আপোনালোকে সুবিধা কৰি আহক আৰু হাই কাজিয়া নোহোৱাকৈ এই অনুষ্ঠানটো আপোনালোকে চলাই নিয়ক। আশীৰ্বাদ কৰোঁ, সকলোৱে আমাৰ লগত যোগাযোগ কৰক। এই ধন্যবাদ জনাই আজি মেলা আপোনালোক সকলোকে আৰম্ভণিত আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি যিহেতু আপোনালোকে বাদুলি মেলাখন দেখিছে 2001 চনৰ পৰা আমি এই মেলাখন পাতি আহি আছোঁ। মেলাখন দিনক দিনক আমি অতিক্ৰম হৈ গৈ আছে। যিহেতু আপোনালোকে দেখিছে বিগতৰ দিনতে আপোনালোকে দেখিছে মেলাৰ পৰিস্থিতি কি, আজি মেলাৰ পৰিস্থিতি কি। আমি বহুত বিশেষভাৱে আপোনালোকক জনাব বিচাৰোঁ যে এই মেলাথলীত আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। আৰু এই হৈ 3দিনীয়া কাৰ্যসূচী আমি মেলা পাতিছোঁ। যেনেকৈ 17, 18, 19 3দিনীয়া কাৰ্যসূচী। 3দিনীয়া কাৰ্যসূচীত আজি প্ৰথমটো দিন আৰু প্ৰথম দিনত আপোনাৰ মানুহৰ উল্লাস হৈ আছে দেখিছে আপোনালোকে এই বাদুলি খুলুং মেলা। আৰু বাদুলি মেলা ঐতিহ্য আপোনালোকে গম পাই আছে, যিহেতু পমিলা ৰাজ্য বুলি জনাজাত। এই পমিলা ৰাজ্যত আপোনাৰ যিহেতু নাৰীহে ৰাজত্ব আছিল, ইয়াত কোনো পুৰুষৰ ৰাজত্ব নাছিল। এই সুযোগতে আপোনালোকে পমিলা ৰাজ্যত এজন ঋষিমুনিৰ শিষ্য এজনে তেওঁ মহিলা ভেষ লৈ তেওঁলোকৰ মহিলা ৰাজ্যত সোমাইছিল। কিন্তু চোৱাংচোৱা মহিলা চোৱাংচোৱাই তেওঁক গম পালে যে এজন পুৰুষ বুলি তেওঁক আবদ্ধ কৰি ৰাখিছিল। ৰাখি থোৱা অৱস্থাত তেনে অৱস্থাত তেওঁক বন্দী কৰি ৰাখিছিল, বহুত নিৰ্যাতন দিছিল পুৰুষজনক। তেতিয়া ঋষিমুনিয়ে বিচাৰি বিচাৰি গম পালে যে তেওঁ পুৰুষজনক মহিলা ৰাজ্যত বান্ধি ৰাখিছে। তেওঁক এৰি দিবলৈ অনুৰোধ কৰিছিল, তেওঁক এৰি দিয়া নাছিল। তেতিয়া ঋষিমুনিয়ে খঙত তেওঁক অভিশাপ দি বাদুলি হ'বলৈ অভিশাপ দিলে। তেনেকৈ তেওঁ চলি আহিছে। এই অনুষ্ঠানটোত আপোনালোকে এই তাৎপৰ্যটি আমাৰ চলি আহিছে পৰম্পৰাগত ঐতিহাসিক কথোপকথনৰ মাজেদি। আৰু ইয়াৰে মানুহৰ মনৰ যি আশা আকাংক্ষা থাকে, যদি তেওঁলোকে মাগে সেইখিনি পায়। আৰু এই অনুষ্ঠানৰ যদি আপোনালোক সকলো ৰাইজক জনাব বিচাৰোঁ যে এই অনুষ্ঠানটো আহক, আপোনালোকে উপভোগ কৰক, নিজৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰক। আৰু এই অহা কাইলৈ আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী হ'ব। দ্বিতীয় কাৰ্যসূচী আমাৰ ইয়াতে আমাৰ আমন্ত্ৰণীয় অতিথি হিচাপে থাকিব শ্ৰীযুত জিতু গোস্বামী, ব্ৰহ্মপুৰ সমষ্টিৰ মাননীয় বিধায়ক, তিৱা অঞ্চলৰ CM শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ আৰু মাননীয় অধ্যক্ষ মহোদয় মদন চন্দ্ৰ বৰদলৈ, তেওঁলোক উপস্থিত থাকিব। এই অনুষ্ঠানত কাইলৈ আধাৰশিলা আছে আমাৰ, যিহেতু তিৱা কাউন্সিলৰ আমাৰ 20 লাখ টকা এটা অনুমোদন দিছে তেওঁ থানখনলৈ আধাৰশিলা হ'ব। আৰু এই অনুষ্ঠানত তিৱা কাউন্সিলে যথেষ্ট আমাৰ অৰিহণা যোগাইছে। ইয়াতে বিভিন্ন ধৰণৰ যোৱা বছৰ 10 লাখ টকা স্কিম এটা চলিছে, এবাৰ 20 লাখ টকা এটা স্কিম দিছে। সেই সকলো ৰাইজক মাতো এই অনুষ্ঠানটোত আহক, তেওঁলোকৰ এই অনুষ্ঠানটো আগবঢ়াই দিয়ক। আৰু সকলোৱে নিজৰ মনৰ মতে নিজৰ ইচ্ছামতে আপোনালোকে সুবিধা কৰি আহক আৰু হাই কাজিয়া নোহোৱাকৈ এই অনুষ্ঠানটো আপোনালোকে চলাই নিয়ক। আশীৰ্বাদ কৰোঁ, সকলোৱে আমাৰ লগত যোগাযোগ কৰক। এই ধন্যবাদ জনাই আজি মেলা আপোনালোক সকলোকে আৰম্ভণিত আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।